নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 23 জুলাই আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। এতিয়াৰে পৰা ফাষ্টেগ আদালতত হ'ব প্ৰশ্নকাকত ফাদিলৰ শুনানি আৰু এইবাৰ ডাঙৰ ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে SB অসম মিডিয়াৰ খবৰ দৰ্শকক। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাক লৈ এইবাৰ ডাঙৰ ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ফাষ্টেগ আদালতত হ'ব প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ শুনানি আৰু প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত দোষীয়ে পাব এইবাৰ কঠোৰ শাস্তি। শীঘ্ৰেই গঠন কৰা হ'ব ফাষ্টেগ আদালত আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে কাকো খেলিবলৈ দিয়া নহ'ব এতিয়াৰে পৰা আৰু যুৱ প্ৰজন্মৰ কল্যাণ আৰু ভৱিষ্যতৰ ক্ষেত্ৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব চৰকাৰে। প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত দোষীয়ে কোনো কাৰণতে নাপাব ৰেহাই আৰু ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু দোষীক যিমান পাৰে সিমান সোনকালে শাস্তি দিয়া হ'ব। প্ৰশ্নকাকত ফাদিল হ'লেই ফাষ্টেগ আদালতত হ'ব ইয়াৰ বিচাৰ আৰু সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনে ডাঙৰ ঘোষণা কৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ প্ৰলয়ংকাৰী বানত মৃত্যু হৈছে 41 জনকৈ লোকৰ আৰু 41 জনলৈ বৃদ্ধি হৈছে মৃতকৰ সংখ্যা। জনাইছোঁ সবিস্তাৰে খবৰ। এইফালে প্ৰলয়ংকাৰী বান আৰু আনফালে মৃত্যুৰ কিৰিলি দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি। প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 41 জনলৈ বৃদ্ধি হৈছে আৰু শিশু মহিলাসহ 41 গৰাকীৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু উজনি অসমত বানৰ ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনেই উদ্ধাৰ কৰা হৈছে মৃতদেহ আৰু বৃদ্ধি পাইছে সন্ধানহীন লোকৰ সংখ্যাও আৰু এই পৰ্যন্ত 100 জনতকৈও অধিক লোক সন্ধানহীন হৈছে আৰু আনফালে বানৰ কবলত 11খনকৈ জিলা পৰিছে এইবাৰ অসমত আৰু বানত ক্ষতিগ্ৰস্ত প্ৰায় 6,40,129 গৰাকীকৈ লোক আৰু শিৱসাগৰ জিলাত 3,92,195 জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। আনফালে চৰাইদেউ জিলাত 1,10,755 জনকৈ লোক ক্ষতিগ্ৰস্ত হৈছে এই বানৰ কবলত। আনফালে যোৰহাট জিলাত 97,690 জনকৈ লোক ক্ষতিগ্ৰস্ত হৈছে বানত আৰু গোলাঘাট জিলাত 25,591 জন লোক ক্ষতিগ্ৰস্ত হৈছে বানত আৰু ডিব্ৰুগড় জিলাত ক্ষতিগ্ৰস্ত হৈছে 13,390 জন আৰু বুধবাৰে বানত 4টা শিশুসহ 10 জন লোকৰ মৃত্যু হৈছে। খুবেই এটা দুখ লগা খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰেৰে খাদ্য সামগ্ৰী বিশুদ্ধ খোৱা পানী যোগান ধৰা হৈছে বানত আক্ৰান্তসকলক আৰু এফালে প্ৰলয়ংকাৰী বান আৰু আনফালে মৃত্যুৰ কিৰিলি দেখিবলৈ পোৱা গৈছে আৰু এই বানৰ মাজতে কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্ণাঢ্যসকলক সহায় কৰিবলৈ আগবাঢ়ি অহাও দেখিবলৈ পোৱা গৈছে আৰু প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 41 জনলৈ বৃদ্ধি হৈছে এই মুহূৰ্তলৈকে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ টেবুলত উঠি অধ্যক্ষৰ বিৰুদ্ধে হাত জোকাৰিৰ প্ৰতিবাদ। সদনত উজনিৰ বানৰ বিষয়ে ক'বলৈ নিদিলে অখিল গগৈক আৰু তাৰ পিছতে এইবাৰ অখিল গগৈয়ে হৈ পৰিছে অগ্নিকৰ্মা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাই গৈছোঁ। সদনৰ ভিতৰতে প্ৰতিবাদ। এইবাৰ বিধায়ক অখিল গগৈৰ টেবুলত উঠি অধ্যক্ষৰ বিৰুদ্ধে হাত জোকাৰি প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু উজনিৰ বানৰ বিষয়ে ক'বলৈ নিদিয়াত ক্ষুণ্ণ হৈ পৰিছে বিধায়ক অখিল গগৈ। লগে লগেই অখিল গগৈক সদনৰ পৰা দিনটোৰ বাবে নিলম্বন কৰি দিয়া হৈছে আৰু বান সন্দৰ্ভত ক'বলৈ অধ্যক্ষই পৰ্যাপ্ত সময় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে আৰু সদনৰ পৰা মাৰ্শ্বেলে দাঙি বাঘলৈ উলিয়াই নিলে অখিল গগৈক আৰু অখিল গগৈয়ে অনা সভা স্থগিতৰ প্ৰস্তাৱ নাকচ কৰে অধ্যক্ষই আৰু অধ্যক্ষই দিয়া 2 মিনিট সময়তকৈ অধিক সময় লৈছিল অখিল গগৈয়ে আৰু তাৰ পিছতেই বিধায়কগৰাকীয়ে বাৰে বাৰে অতিৰিক্ত সময় বিচাৰিছিল অধ্যক্ষৰ পৰা আৰু অধ্যক্ষই সময় নিদিয়াৰ বাবে প্ৰতিবাদত নামিছিল বিধায়কগৰাকী আৰু অখিল গগৈক বিশ্বাসঘাতক আখ্যা দিলে অধ্যক্ষ ৰঞ্জিত কুমাৰ দত্তই। জনাইছোঁ খুবেই গুৰুত্বপূৰ্ণ খবৰ আৰু সদনৰ ভিতৰতে এইবাৰ প্ৰতিবাদত বহিছে বিধায়ক অখিল গগৈ। টেবুলৰ ওপৰত উঠি অধ্যক্ষৰ বিৰুদ্ধে হাত জোকাৰি প্ৰতিবাদ আৰু উজনিৰ বানৰ বিষয়ে ক'বলৈ নিদিয়াত এইবাৰ ক্ষুণ্ণ হৈ পৰিছে বিধায়ক অখিল গগৈ আৰু লগে লগেই অখিল গগৈক সদনৰ পৰা দিনটোৰ বাবে নিলম্বন কৰি দিয়া হয়।
সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ CJPৰ আন্দোলনত এইবাৰ সলমান খান মই ছাত্ৰ ছাত্ৰীসকলৰ লগত আছোঁ বুলি এক প্ৰকাৰ বৃহৎ মন্তব্য কৰিছে সলমান খানে এই মুহূৰ্তৰ খবৰ জনাইছোঁ মই ছাত্ৰ ছাত্ৰীসকলৰ লগত আছোঁ বুলি মন্তব্য সলমান খানৰ CJPৰ আন্দোলনত বৃহৎ সমৰ্থন ছুপাৰষ্টাৰ সলমান খানৰ যুৱ প্ৰজন্মৰ এই কণ্ঠস্বৰ অতি গুৰুত্বপূৰ্ণ আৰু আন্দোলনটোক অৰাজনৈতিক বুলি উল্লেখ কৰিছে সলমান খানে ছাত্ৰ ছাত্ৰীৰ পৰিশ্ৰম সজাগতা আৰু শান্তিপূৰ্ণ সংগ্ৰামৰ শলাগ আৰু অভিভাৱকসকলেও তেওঁলোকক সমৰ্থন দিয়াটো দেখি মই বৰ আনন্দিত হৈছোঁ বুলি মন্তব্য ছুপাৰষ্টাৰ সলমান খানৰ আৰু তেওঁলোকৰ এই পদক্ষেপ সঁচাই প্ৰশংসনীয় আৰু তেওঁলোকে নিজৰ ভৱিষ্যত গঢ়াৰ লগতে এখন শিক্ষিত ভাৰত গঢ়াৰ লক্ষ্যত যি নিষ্ঠা সততা আৰু কঠোৰ পৰিশ্ৰম দেখুৱাইছে এনে অনুপ্ৰেৰণাদায়ক বুলি আখ্যা দিছে সলমান খানে আৰু তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে আৰু তেওঁলোক সাহসী দৃঢ় আৰু দেশৰ ভৱিষ্যত উজ্জ্বল কৰিব আৰু আন্দোলনক সম্পূৰ্ণ সমৰ্থন জনানে ভাই সলমানে আৰু ছাত্ৰৰ কণ্ঠৰ সৈতে একেলগে থিয় দিছে এইবাৰ ছুপাৰষ্টাৰ সলমান খানে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সময়ৰ দাবী আৰু এই আন্দোলনক ৰাজনৈতিক ৰং নিদিব বুলি এক প্ৰকাৰ মন্তব্য সলমান খানৰ আৰু আহত ছাত্ৰ ছাত্ৰীৰ প্ৰতি প্ৰকাশ কৰিলে গভীৰ সমবেদনা আৰু দেশৰ যুৱ প্ৰজন্মই আশাৰ নতুন পোহৰ দেখুৱাইছে ছাত্ৰ ছাত্ৰীসকলৰ সাহস আৰু শৃংখলা প্ৰশংসনীয় চৰকাৰে ইতিবাচক সিদ্ধান্ত ল'ব বুলি আশা প্ৰকাশ কৰিছে ভাই সলমান খানে সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ যুৱ সমাজৰ ভৱিষ্যত আপুনিয়ে নষ্ট কৰিছে আপোনাৰ নেতৃত্বতেই শিক্ষা ব্যৱস্থা ধ্বংস হৈছে বুলি এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰিছে বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে এই মুহূৰ্তৰ খবৰ জনাইছোঁ প্ৰধানমন্ত্ৰীক উদ্দেশ্যি ৰাহুলৰ কটাক দেশৰ যুৱ সমাজৰ ভৱিষ্যত সকলোতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে বুলি এক প্ৰকাৰ মন্তব্য ৰাহুল গান্ধীৰ কেৱল ঘোষণা কৰি ফালৰি কাটিলেই নহ'ব ইয়াৰ সৈতে ৰাহুলে আকৌ এবাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীও তুলিছে নীটৰ প্ৰশ্নকাকত ভাইৰেল কাণ্ডক লৈ কেন্দ্ৰৰ কঠোৰ স্থিতি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোদীৰ বাৰ্তাৰ পাছতেই ৰাহুল গান্ধীয়েও ওলোটাই আক্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী মোদীক আৰু বৃহস্পতিবাৰে পুৱাই ফাষ্ট ট্ৰেক আদালত গঠনৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মোদীয়ে দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ বাৰ্তাও দিছে আৰু সেয়ে ওলোটাই প্ৰধানমন্ত্ৰীক উদ্দেশ্য কৰি ৰাহুল গান্ধীৰ কথা দেখিবলৈ পোৱা গৈছে দেশৰ যুৱ সমাজৰ ভৱিষ্যত সকলোতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী আৰু কেৱল ঘোষণা কৰি ফালৰি কাটিলেই নহ'ব ইয়াৰ সৈতে ৰাহুলে আকৌ এবাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীও তুলিছে এক খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাই গৈছোঁ সমগ্ৰ ৰাজ্যবাসীক আৰু ইয়াৰ বিষয়ে কি কৈছে ৰাহুল গান্ধীয়ে লোকসভাৰ বিৰোধী দলনেতা আৰু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ছ'চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি লিখিছে যে আপুনি দেশৰ যুৱ সমাজৰ ভৱিষ্যত ধ্বংস কৰিছে এতিয়া ফাষ্ট ট্ৰেক আদালত তৈয়াৰৰ কথা ঘোষণা কৰি সেই ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰিছে তেওঁৰ দাবী যে বছৰৰ পাছত বছৰ ধৰি প্ৰশ্নকাকত ভাইৰেল হৈ আছে আৰু প্ৰধানমন্ত্ৰীয়ে একো কৰিব পৰা নাই অৰ্থাৎ সম্পূৰ্ণ ব্যৰ্থ হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু তিনিদফীয়া দাবী ৰাহুল গান্ধীৰ কংগ্ৰেছ নেতাই প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰৰ সন্মুখত তিনিটা দাবী তুলি ধৰিছে প্ৰথমটো দাবী হৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অবিলম্বে বৰখাস্ত কৰিব লাগে দ্বিতীয়টো দাবী হৈছে প্ৰশ্নকাকত ভাইৰেল কাণ্ডৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে দ্ৰুত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তৃতীয়টো দাবী হৈছে দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত প্ৰধানমন্ত্ৰীয়ে ক্ষমা খুজিব লাগিব আৰু পৰীক্ষাৰ ব্যৱস্থাৰ বিশ্বাসযোগ্যতা উভতাই আনিব লাগিব আনফালে তেওঁ মন্তব্য কৰিছে যে এক দশকত 152খন প্ৰশ্নকাকত ভাইৰেল হৈছে আৰু কংগ্ৰেছ সাংসদ ৰাহুলৰ অভিযোগ বিগত এক দশকত 152টা পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ ঘটনা ঘটিছে এইখন দেশতেই আৰু এতিয়ালৈ এজনো দোষীয়ে দৃষ্টান্তমূলক শাস্তি লাভ কৰা নাই ৰাহুল গান্ধীয়ে কয় যিসকলে এই অপৰাধৰ বাবে দায়ী চৰকাৰে তেওঁলোকক ৰক্ষা কৰি আছে সেয়ে কেৱল নতুন আদালত গঠনৰ ঘোষণাই যথেষ্ট নহয় চৰকাৰক ইয়াৰ বাবে জবাবদিহিও অৱশ্যই কৰিব লাগিব আৰু ধৰ্মেন্দ্ৰ প্ৰধানক টাৰ্গেট কৰি তেওঁ মন্তব্য কৰিছে যে ৰাহুলে
ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দাবী তুলি কয় যে প্ৰশ্নকাকত ভাইৰেলৰ দৰে গুৰুতৰ ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ এই পদ এৰি দিয়াটো উচিত। আৰু ৰাগাৰ অভিযোগ শিক্ষা মন্ত্ৰালয়ে ধাৰাবাহিকভাৱে ব্যৰ্থ হৈছে, অথচ মন্ত্ৰীয়ে এতিয়াও পদ এৰি দিব খোজা নাই আৰু দেশৰ শিক্ষা ব্যৱস্থা এক প্ৰকাৰ ধ্বংস কৰা হৈছে আৰু মোদীৰ কাৰ্যকালত দেশৰ শিক্ষা ব্যৱস্থা তিলকৈ শেষ কৰা হৈছে বুলি অভিযোগ আনিছে ৰাহুল গান্ধীয়ে। পদত্যাগ কৰিব নেকি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে? প্ৰথমে পদত্যাগ আৰু তাৰ পিছতহে আলোচনা। আৰু এইবাৰ ৰাজ্যসভাৰ পৰা আহিছে খুবেই ডাঙৰ খবৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক লৈ এইবাৰ ৰাজ্যসভাৰ পৰা আহিল এক খুবেই গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ। যেনেকৈ যি হ'লেও শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিবই লাগিব। আৰু সাংসদ তথা AICCৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এই ডাঙৰ মন্তব্য। ৰাজ্যসভাত ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ এইবাৰ গৰজি উঠিছে মল্লিকাৰ্জুন খাৰ্গে। আৰু শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে নেকি ধৰ্মেন্দ্ৰ প্ৰধানে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সৰ্বত্ৰে। আৰু নিট প্ৰশ্নকাকত ফাদিলক লৈ আলোচনাৰ বাবে চৰকাৰ সাজু যদিও সৰব হৈছে বিৰোধী। আৰু প্ৰথমে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, তাৰ পিছতহে হ'ব বাকী আলোচনা। আৰু নিয়ম 267ৰ অধীনত আলোচনাৰ বাবে সম্পূৰ্ণ সাজু হৈছে বিৰোধী। আৰু সদনৰ কাম কাজ স্থগিত ৰাখি দেশৰ বিশেষ বিষয়ৰ ওপৰত কৰক আলোচনা। আৰু এইবাৰ এনে দাবী জনাইছে ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে। আৰু কংগ্ৰেছ তথা বিৰোধী দলসমূহে এই বিষয়ৰ ওপৰত বিচাৰিছে আলোচনা। আৰু ৰাজ্যসভাৰ অধ্যক্ষক এবাৰ অনুৰোধ সাংসদ মল্লিকাৰ্জুন খাৰ্গেৰ। আৰু আমি 267 নং নিয়মৰ অধীনত সদনত নিটৰ বিষয়ে আলোচনা বিচাৰিছোঁ। এইবাৰ শিক্ষাৰ্থীক লাঠিচাৰ্জ কৰি বিপদত পৰিছে দিল্লী আৰক্ষী। জাননী জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এতিয়া ব্ৰেকিং নিউজ। পুলিচ বিষয়াই গুণ্ডাৰ দৰে আচৰণ কৰিছিল শিক্ষাৰ্থীক আৰু শিক্ষাৰ্থীৰ ওপৰত লাঠিচাৰ্জ কৰি এইবাৰ বিপদত পৰিছে দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। আৰু কিয় শিক্ষাৰ্থীক লাঠিচাৰ্জ কৰিলে জনাব লাগিব আদালতক। আৰক্ষী আৰু কেন্দ্ৰক 4 সপ্তাহৰ সময় দিল্লী হাইকোৰ্টৰ। এটি খুবেই ডাঙৰ খবৰ জনাইছোঁ। এইবাৰ দিল্লী আৰক্ষীয়ে শিক্ষাৰ্থীৰ ওপৰত লাঠিচাৰ্জ কৰি পৰিছে এতিয়া ভয়ংকৰ বিপদত। আৰু 20 জুলাইত যন্তৰ মন্তৰত দিল্লী আৰক্ষীয়ে প্ৰহাৰ কৰিছিল প্ৰতিবাদকাৰীসকলক। আৰু তাৰ পিছতেই একাংশই কাষ চাপিছিল দিল্লী উচ্চ ন্যায়ালয়ৰ। আৰু ভুক্তভোগীৰ গোচৰৰ ভিত্তিত আৰক্ষী আৰু কেন্দ্ৰক নিৰ্দেশ আদালতৰ। আৰু CCTV ফুটেজ আৰু যিকোনো ভিডিঅ'গ্ৰাফী সংৰক্ষণ কৰিব লাগিব আৰক্ষীয়ে। আনফালে 4 সপ্তাহৰ ভিতৰত এই অভিযোগৰ প্ৰত্যুত্তৰ দিব লাগিব আৰক্ষী। আমি জনাইছোঁ খুবেই গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ পুলিচ বিষয়াই গুণ্ডাৰ দৰে কৰিছিল আচৰণ দিল্লীত, যি সমগ্ৰ ৰাজ্যবাসী আৰু দেশবাসীয়ে চাইছে। আৰু তাৰ পিছতেই কিন্তু এইবাৰ দিল্লী আৰক্ষীয়ে পৰিছে ভয়ংকৰ বিপদত। জনাইছোঁ পৰৱৰ্তী খবৰ। আলোচনা নহয়, ৰাহুলে বিচাৰিছে সংঘাত আৰু মুখ খুলিছে এইবাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। আৰু এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে যে CJPৰ প্ৰতিবাদত এইবাৰ সমৰ্থন কৰিছে ৰাহুল গান্ধী। আৰু এইবাৰ ৰাহুল গান্ধীক কটাক্ষ কৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে। আমি জনাইছোঁ সবিশেষ খবৰ। এই মুহূৰ্তৰ খবৰ এটি ব্ৰেকিং নিউজ। গণতান্ত্ৰিক বিতৰ্কৰ সলনি ৰাজনৈতিক তামাচা কৰিব বিচাৰিছে কংগ্ৰেছে। আৰু আলোচনা নহয়, ৰাহুল গান্ধীয়ে প্ৰকৃততে বিচাৰিছে সংঘাতে। আৰু আপোনাৰ মতে ৰাহুল গান্ধীয়ে সংঘাত বিচাৰিছে নেকি? জনাওক আমাৰ কমেণ্ট বক্সত। আৰু নিটৰ অনিয়মক লৈ CJPৰ প্ৰতিবাদৰ মাজতে এইবাৰ মুখ খুলিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। শিক্ষাৰ্থীক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বিৰোধীয়ে। আৰু শিক্ষাৰ্থীসকলৰ সমাধান বিচৰা উদ্দেশ্য নহয় বিৰোধীৰ। আৰু আলোচনাৰ বাবে পথ খোলা থকা সত্ত্বেও ৰাহুল গান্ধীয়ে বিচাৰিছে সংঘাত। আৰু এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে যে এনে প্ৰতিবাদত ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে। আনফালে গৃহমন্ত্ৰী অমিত শ্বাহে গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে। আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেই অতি শীঘ্ৰেই পদত্যাগ কৰিব লাগে। আৰু এই দাবীত এতিয়া শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীক উদ্দেশ্যি। সমগ্ৰ বিষয় সন্দৰ্ভত বৰ্ষাকালীন অধিৱেশনত আলোচনা কৰিবলৈ ইচ্ছুক হৈছে চৰকাৰ। আৰু মঙলবাৰে প্ৰধানমন্ত্ৰীৰ
বাসভৱনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল কংগ্ৰেছে আৰু পৰীক্ষাৰ অনিয়মক লৈ বিগত 50টা দিনে প্ৰতিবাদ অব্যাহত ৰাখিছে CJP। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে ৰাহুল গান্ধীয়ে সংঘাত বিচাৰিছে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এইবাৰ দিল্লীৰ পিছত পাটনাত ভয়ংকৰ আন্দোলন, পুনৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এইবাৰ দিল্লীৰ পিছত পাটনাত ভয়ংকৰ আন্দোলন দেখিবলৈ পোৱা গৈছে। শিক্ষাৰ্থীৰ ভয়ংকৰ পৰিস্থিতি এইবাৰ পাটনাত। প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিল বিহাৰ আৰক্ষী আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে ৰাজপথ কঁপালে প্ৰতিবাদকাৰীয়ে। আৰু প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে নিক্ষেপ কৰিছে কন্দুৱা গেছ আৰু প্ৰতিবাদকাৰীক বৰ্বৰভাৱে লাঠিচাৰ্জ কৰিছে আৰক্ষীয়ে। আৰু বিহাৰৰ ৰাজধানী পাটনাত এইবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দিল্লীৰ পিছত এইবাৰ পাটনাত শিক্ষাৰ্থীৰ সংগ্ৰাম দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ পৰিস্থিতি পাটনাত আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে পাটনাত এইবাৰ ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ বানৰ মাজেৰে বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পোৱা গৈছে। আৰু বানৰ মাজেৰে বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বন্যাৰ্তৰ অভাৱ অভিযোগ বুজ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আনফালে সকলো ধৰণে সহায় কৰা হ'ব বন্যাৰ্তক আৰু পুঁজিৰ কোনো অভাৱ হোৱা নাই। বহু অঞ্চলত এতিয়াও বহু মানুহ পানীৰ মাজতেই আছে আৰু কষ্টৰ কোনো সীমা নাই, কিন্তু কষ্টৰ মাজতে তেওঁলোকক সহায় কৰা হ'ব। আমি সৰ্বশক্তিৰে উদ্ধাৰ অভিযানত নামিছোঁ বুলি এক প্ৰকাৰ বন্যাৰ্তৰ কাষত গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু বানৰ ফলত যথেষ্ট ক্ষতি হৈছে ৰাজ্যৰ, মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে দিনক দিনে। আৰু চৰকাৰে যিমান পাৰে সকলো সহায় কৰিব বুলি এক প্ৰকাৰ বন্যাৰ্তৰ কাষত গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে সঁহাৰি প্ৰদান কৰিছে তেওঁলোকক। আৰু এইবাৰ বন্যাৰ্তক উদ্দেশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্য দেখিবলৈ পোৱা গৈছে। আমি জনাই গৈছোঁ খবৰ, এইবাৰ বানৰ মাজতে বন্যাৰ্তৰ কাষত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বন্যাৰ্তৰ অভাৱ অভিযোগ বুজ ল'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বন্যাৰ্তৰ কাষত। আৰু সকলো ধৰণে সহায় কৰা হ'ব বন্যাৰ্তসকলক আৰু পুঁজিৰ কোনো অভাৱ হোৱা নাই, গতিকে যথাসময়ত তেওঁলোকক সেই পুঁজি আগবঢ়োৱা হ'ব। আৰু বহু অঞ্চলত এতিয়াও বহু মানুহ পানীৰ মাজতেই আছে আৰু কষ্টৰ কোনো সীমা নাই, গতিকে কষ্টৰ মাজতেই এইবাৰ বন্যাৰ্তসকলক সাহায্য প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।